বোকাজানত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড়ত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। বোকাজানৰ হাতীগড়ত ৩০ বছৰীয়া বৰষা কাকতি নামৰ এগৰাকী যুৱতী কোনো অচিনাক্ত দুৰ্বৃত্তই নিজ গৃহতেই চোকা অস্ত্ৰৰে কাটি হত্যা কৰে। চুবুৰীয়া দিনৰ ভাগত নেদেখাৰ বাবে আত্মীয়ক খবৰ দিছিল আৰু বৰষাৰ আত্মীয় আহি প্ৰত্যক্ষ কৰে ভয়ংকৰ দৃশ্য। সম্পূৰ্ণ উলংগ আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট আছিল মৃত যুৱতীগৰাকীৰ শৰীৰত। প্ৰত্যক্ষদৰ্শী লোকৰ পৰা জানিব পৰা মতে যুৱতীগৰাকীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যুৱতীগৰাকীৰ পিতৃয়ে কেইমাহমান আগতেই নিজৰ ঘৈণীয়েকক হোৱা পাতিতেই কাটি হত্যা কৰি বৰ্তমান কাৰাবাস খাটি আছে। বৰ্তমান বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও এই লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী কোনো কাৰণতেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে বোকাজান আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অসম আৰক্ষীৰ অপৰাধ শাখাক অৰ্পণ কৰে। বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। তাতো মানে ডিঙিত কাটিছে, অকণমানহে লাগি আছে। তেনেকৈ লাগি থাকোঁতে চবে এতিয়া ছাৰহঁত আহোঁতে আমিও সোমালোঁ, তেতিয়াহে চাবলৈ গ'লেও দেখিলোঁ তেওঁ তেনেকৈ পৰি আছে। কিন্তু তেওঁক আমি সন্দেহ কৰা মতে ৰেপেই কৰিছে। ৰেপ নকৰা হ'লে তেনেকৈ পৰি থাকিব নোৱাৰে। আৰু তেওঁ মাথাটো আছে চিন আৰু তালুটো আছে চিন, মানে এনেকৈ খুচি মাৰিছে, কাটিছে। ছোৱালীজনী অকলেই থাকে, কেতিয়াবা কেতিয়াবা তেওঁলোকৰ লগত তেনেকৈ এই ডেইলি মাৰ্কেটৰ পৰা ল'ৰা আহে কেতিয়াবা থাকিবলৈ, মুছলিম ল'ৰা এজন এনেকৈ থাকেহি আৰু কেতিয়াবা কেতিয়াবা তেনেকৈ থাকেহি। ঘটনাটো এনেই কালি ৰাতিৰ পৰা মানে ইয়াৰ ওচৰৰ মানুহে, মই যেতিয়া নামঘৰৰ পৰা আহিছোঁ তেতিয়া মানে মোক ৰাখিলে, ৰীণা দেৱী বুলি কয় এইখিনি দোকানীগৰাকীয়ে ৰাখি কৈছে, ৰেখা ৰচোন, এই বৰষা ন কালিৰ পৰা দেখা নাই, মানে তেওঁ মানে ওলোৱা নাই, আগতেতো মোৰ দোকানলৈ হ'লেও এপাক হ'লেও মাৰে, কি হৈছে বাৰু? তেতিয়া মই কৈছোঁ যে আমিতো সোমাই পেলাই এতিয়া চাব নোৱাৰোঁ, তথাপিতো তেওঁলোকৰ ঘৰৰ যেতিয়া ভনী জোৱাইক ইয়াত আছে, ভনীয়েক আছে, আমি মাতি দিছোঁ, তেওঁ আহিছে, আহি ভিতৰ সোমাইছে। ভিতৰ সোমাই মই তাতে বহি আছোঁ দোকানতে। ভিতৰ সোমাই তেওঁ এইখন দৰ্জা বন্ধ আছিলে, তেওঁ সেইপিনেদি পাৰ হৈ গৈ সোমাইছে, সেয়া দৰ্জা খোলা আছিলে। আৰু তাই যিখন ৰুমত মানে যিটো ৰুমত তাই পৰি আছে সেইটো ৰুমৰ দৰ্জা বাহিৰৰ পৰা লক আছিলে। তাৰপিছতে সি চিঞৰ এটা মাৰি মানে দৰ্জা খুলি চাই ভনী জোৱাইক চিঞৰি পেলাই ওলাই আহিছে, মানে যে খুব ডাঙৰকৈ চিঞৰ এটা মাৰিছে। তেতিয়া আমি দোকানৰ পৰা ওলাই আহিছোঁ, কিবা হৈছে নেকি তাই? তেতিয়া সি কৈছে যে এনেকৈ পৰি আছে। তথাপিতো আমি যোৱা নাই চাবলৈ, আৰক্ষীসকল অহাৰ পিছতে আমি সোমাইছোঁ। আৰু ফোন কৰাৰ পিছত অচি ছাৰ আহিলে, চবেই আহিলে, আমাৰ এছ ডি পি ছাৰো আহিলে। অহাৰ পিছত ইয়াত লাষ্ট চালোঁ আমি, চোৱাৰ পিছত যি ভেছত আমি চালোঁ ছোৱালীজনীক, এনেকুৱা লাগিছে ছোৱালীৰ লগত প্ৰথম ধৰ্ষণ হ'ল, তাৰপিছত ছোৱালীজনীক মাৰ্ডাৰ কৰা হৈছে। এই দুটা চাই ছাৰহেঁতি আহিলে, ভিতৰত সোমাই চেম্পল কি ব্লাড চেম্পল লৈছে, ব্লাড চেম্পল লৈ যি কৰিব লাগিব, ক্ৰাইম অফিচাৰ আহিব, কি কৰিব লাগিব, সেইকাৰণে ছাৰহেঁতি মানে এইকেইটা যি প্ৰচিডিউৰ আছে চবকেইটা আগবঢ়াই লৈ গৈ আছে। এইটোতো ৰেপ কেছ দেখিলেই গম পায় আৰু যি নিজেতো অৱস্থা ছুইচাইড কৰিব নোৱাৰে এনেকৈ, যিটো ৰূপত আছে সেইটোতো ছুইচাইড কৰা ৰূপ নহয়। ছুইচাইড তেনেকৈ নহয়, কেতিয়াও নহয়। নিজে ডিঙিটো কাটি ল'ব নোৱাৰে আৰু মাথাটোতো কাটি ল'ব নোৱাৰে, তালুখনত ফুটাই ল'ব নোৱাৰে। আৰু উলংগত কেতিয়াও নহ'ব। যদি নিজে মৰিবলৈ হ'লে চিপ ল'লেহেঁতেন বা কিবা দৰৱ খালেহেঁতেন ন, নিজে কাটি পেলাই মৰিব কেতিয়াও নোৱাৰে। মানে যদি তাই নিজে যদি ছুইচাইড কৰিলেহেঁতেন নহয়, তাই হয়তো চিপ ল'লে হয়, নহয়তো দৰৱ খালে হয়, কিবা কিবি কৰিলেহেঁতেন। কিন্তু সেইটো নহয়, সেইটো ফুল মাৰ্ডাৰ কৰিছে। অঞ্চলবাসীয়ে কিবা আমাৰ জাষ্টিচ লাগে। আমি আমাৰ এই সৰু মৰু জেগাত ইমান ডাঙৰ ডাঙৰ কেছ হৈ গৈছে, জাষ্টিছৰ কাৰণে কিছুদিন আগতে আমি এই বস্তুটোলৈ ৰেলী কৰিছোঁ। এতিয়া এই বস্তুটো দুদিন পিছতে এনেকুৱা এটা ডাঙৰ ঘটনা হৈ গৈছে। এইটো আমাৰ জাষ্টিচ লাগে আৰু আমাৰ এইটোত পূৰা তদন্ত লাগে, এইটো মাৰ্ডাৰ হৈছে নে ৰেপ হৈছে।